নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 17 অক্টোবৰ শুক্ৰবাৰ। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে, গতিকে আপোনালোকে এই ভিডিঅ' অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ শৃংখল চলিয়াৰ ফলৰ পৰা স্পষ্টভাৱে হুমকাৰ দিছে শ্যামকানু মহন্তৰ বাসগৃহত বুলডজাৰ চলাব লাগে। আৰক্ষীয়ে গুলিয়াব লাগিছিল কাক, গুলিয়াইছে কাক? কিয় এতিয়ালৈকে শ্যামকানুৰ ঘৰত বুলডজাৰ চলাব পৰা নাই? গুলিয়াব লাগিছিল কাক, গুলিয়াইছে কাক? কিয় এতিয়ালৈকে শ্যামকানু মহন্তৰ ঘৰত বুলডজাৰ চলোৱা নাই? জুবিন গাৰ্গক ভাল পোৱা মানুহবোৰে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিছিল। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা মানুহখিনিক পইচা দি অনা নাই। প্ৰতিবাদকাৰীৰ ওপৰত প্ৰথমে লাঠি চালনা কৰিছিল আৰক্ষীয়ে। লাঠি চাৰ্জ কৰা আৰক্ষী বিষয়াজনৰ একশ্যন লোৱা নাই। আৰক্ষীয়ে মাৰিব লাগিছিল কাক আৰু মাৰি আছে কাক? ওৱান কেমেৰাৰ সিদ্ধাৰ্থ শৰ্মাৰ শ্যামকানু মহন্তৰ চৰ মাৰি বীৰত্ব দেখুৱাওক। অসমৰ মানুহে এতিয়া এনকাউণ্টাৰ বিচাৰিছে। বাক্সাৰ ঘটনা সন্দৰ্ভত শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। উই ৱান্ট জাষ্টিছ, ৰাজপথত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ। ৰাজপথত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ। জালুকবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, আৰক্ষীৰ সৈতে হতাহতি শিক্ষাৰ্থীৰ। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ শিক্ষাৰ্থীৰ। উই ৱান্ট জাষ্টিছ ধ্বনিৰে উত্তাল প্ৰতিবাদ। মৰমৰ শিল্পীগৰাকীক ন্যায়ৰ দাবীৰে প্ৰতিবাদ শিক্ষাৰ্থীৰ। ৰাজপথত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ। জালুকবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে শিক্ষাৰ্থীয়ে। পৰৱৰ্তী খবৰ। একশ্যন মোডত আৰক্ষীৰ ৰেপিড একশ্যন ফ'ৰ্চ, হাই ছিকিউৰিটি জোনত বাক্সা কাৰাগাৰ। ফুল একশ্যন মোডত আৰক্ষী বাহিনী। বাক্সাৰ আলিয়ে গলিয়ে ৰেপিড একশ্যন ফ'ৰ্চ, হাই ছিকিউৰিটি জোনত বাক্সা জিলা কাৰাগাৰ। জিলা কাৰাগাৰ আশে পাশে কাৰফিউ জাৰি কৰিছে। স্থানীয় বাসিন্দাৰ বাহিৰে কোনো অন্য ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰিব। সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনাৰ প্ৰয়াস কৰিছে বাক্সাৰ পৰিস্থিতি। বাক্সা জিলা কাৰাগাৰত শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া। ফুল একশ্যন মোডত আৰক্ষী বাহিনী। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ হাঁহি হাঁহি উত্তৰ দিলে অভিমন্যু আৰু দেৱজ্যোতিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ২৭ দিন সম্পূৰ্ণ হ'ল, কিন্তু জুবিনৰ মৃত্যুক লৈ যেন তিলমানো অনুশোচনা নাই প্ৰবাসী অসমীয়াৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সাংবাদিকে কৰিছিল প্ৰশ্ন, কিন্তু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিলে হাঁহি হাঁহি। জুবিনৰ মৃত্যুত যেন আনন্দিত দুই প্ৰবাসী অসমীয়া, অভিমন্যু তালুকদাৰ আৰু দেৱজ্যোতি হাজৰিকাৰ অদ্ভুত কাণ্ড। সাংবাদিকে সোধে এটা প্ৰশ্ন, কিন্তু উত্তৰ আহে বেলেগ। জুবিন গাৰ্গৰ মৃত্যুৰ ২৭টা দিন আজি সম্পূৰ্ণ হ'ল, কিন্তু জুবিনৰ মৃত্যুক লৈ যেন তিলমানো অনুশোচনা নাই প্ৰবাসী অসমীয়াৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সাংবাদিকে কৰিছিল প্ৰশ্ন। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহিব বিৰোধী দলপতি ৰাহুল গান্ধী, সাক্ষাৎ কৰিব গৰিমা গাৰ্গকো। কাইলৈ জুবিন গাৰ্গৰ ক্ষেত্ৰলৈ আহিব বিৰোধী দলপতিৰ সাংসদ ৰাহুল গান্ধী, সাক্ষাৎ কৰিব জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক। জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰাহুলৰ। গৰিমা গাৰ্গকো সাক্ষাৎ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আনুষ্ঠানিকভাৱে জনালে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে। ৰাহুল গান্ধীৰ ভ্ৰমণে জুবিনৰ ন্যায় আৰু অধিক সবল কৰিব বুলি ঘোষণা কৰিছে। কাইলৈ জুবিন ক্ষেত্ৰলৈ আহিব বিৰোধী দলপতি ৰাহুল গান্ধী, সাক্ষাৎ কৰিব গৰিমা শইকীয়া গাৰ্গক। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বাক্সাত যুদ্ধংদেহী পৰিৱেশ, কাৰাগাৰৰ সমীপত প্ৰৱেশ কৰা নিষিদ্ধ। কেৱল স্থানীয় লোকসকলহে অহা যোৱা কৰিব পাৰিব পথেৰে। জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি। কালিৰ ঘটনাৰ পাছতে প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা। ইতিমধ্যে ৫০০ মিটাৰৰ ভিতৰত জাৰি কৰা হৈছে ১৬৩ ধাৰা। কাৰাগাৰৰ সমীপত সমবেত হ'ব নোৱাৰিব ৫ জনৰ অধিক লোক। আজিও কৰ্তন থাকিব ইণ্টাৰনেট সেৱা। কাৰাগাৰৰ চৌপাশে মোতায়েন কৰা হৈছে আৰক্ষীৰ বাহিনীৰ কেইবাটাও দল। হাজাৰ হাজাৰ আৰক্ষী বিষয়া, CRPF কামাণ্ডো নিয়োগ কৰা হৈছে বাক্সাত। যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈছে অসম আৰক্ষী। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বাক্সা জিলা কাৰাগাৰত পুত্ৰক বিচাৰি মাতৃৰ হাহাকাৰ। পুত্ৰ কাৰাগাৰৰ ভিতৰত, বাহিৰৰ মাতৃৰ হিয়াভঙা কান্দোন। বাক্সা জিলা কাৰাগাৰৰ ভিতৰত এগৰাকী মাতৃৰ চিৎকাৰ। পৰীক্ষা দি উভতি অহা পুত্ৰক পুলিচে আটক কৰিলে। পুত্ৰক বিচাৰি কাৰাগাৰলৈ মাতৃ, কিন্তু আৰক্ষীয়ে বাধা দিলে মাতৃ। অসহায় মাতৃৰ কাতৰ অনুৰোধকো গুৰুত্ব নিদিলে আৰক্ষীয়ে। খেদি পঠিয়ালে অসহায় মাতৃক। ৰাজ্যৰ প্ৰশ্ন, আৰক্ষীৰ এয়া কেনেকুৱা ব্যৱহাৰ? পুত্ৰ কাৰাগাৰৰ ভিতৰত, বাহিৰত মাতৃৰ হিয়াভঙা কান্দোন।
পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ 11 হাজোটিৰ সৈতে বাক্সা কাৰাগাৰত প্ৰথম নিশা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ 11 হাজোটিৰ লগত বাক্সা কাৰাগাৰত প্ৰথম নিশা একেলগে থাকিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু 2 দেহৰক্ষী আটক দুনিয়া কারাগারত 5 অভিযুক্তর 24 ঘন্টা 14 দিনের বাবে বাক্সা জিলা কারাগারতে থাকিব 5 অভিযুক্ত বুধবারে 5 অভিযুক্তক লৈ যোৱা হৈছিল বাক্সা জিলা কারাগারলৈ বুধবারে সংগঠিত হৈছিল বিক্ষিপ্ত ঘটনা 11 হাজোটিৰ লগত বাক্সা কারাগারত প্রথম নিশা একেলগে থাকিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন আৰু 2 দেহৰক্ষী পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ বাক্সাৰ ঘটনাৰে জড়িত 13 জনক আটক কৰিছে অসম আৰক্ষীয়ে আটক ভাৰতীয় সেনা জোৱানো বাক্সা ঘটনাৰে জড়িত মুঠ 13 জনক আটক কৰিছে অসম আৰক্ষীয়ে এজন ভাৰতীয় সেনা জোৱানো ঘটনাত জড়িত থকাৰ তথ্য সেনা জোৱানজনে হিংসাত্মক কাৰ্যকলাপৰ বাবে উচটোৱাৰ সন্দেহ বাক্সা ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ আৰক্ষী অধীক্ষকৰ বাক্সা কাণ্ডক লৈ জিলা আৰক্ষী অধীক্ষকৰ স্পষ্টীকৰণ বাক্সাৰ ঘটনাৰে জড়িত মুঠ 13 জনক আটক কৰিছে আৰক্ষীয়ে এজন ভাৰতীয় সেনা জোৱানো ঘটনাত জড়িত থকা বুলি তথ্য প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ জুবিনৰ মৃত্যু কাৰো বাবে আশীৰ্বাদ হ'ব নোৱাৰে 2026 নিৰ্বাচনৰ পূৰ্বে অসম অশান্ত কৰাৰ চেষ্টা একাংশৰ জুবিনৰ মৃত্যু কাৰো বাবে আশীৰ্বাদ হ'ব নোৱাৰে 26 নিৰ্বাচনৰ পূৰ্বে অসম অশান্ত কৰাৰ চেষ্টা একাংশৰ জুবিনৰ ঘটনাক লৈ মানুহ যিমান তললৈ যাব পাৰে সিমান তললৈ গৈছে আৰক্ষীৰ ভূমিকাৰ পৰা আদালতৰ ভূমিকালৈ সকলোতে ৰাজনীতি চলিছে জুবিনৰ আবেগক লৈ ৰাজনীতি ৰূপান্তৰ কৰিব নালাগে একাংশৰ প্ৰচেষ্টা এয়া নিৰ্বাচনলৈ ইস্যু কৰিছে বাক্সাৰ ঘটনা মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰমৰ প্ৰতিফলন কিন্তু এয়া একাংশৰ বাবে ৰাজনৈতিক মুনাফা এটা সময়ত জুবিনক সমালোচনা কৰা লোকে জুবিনৰ ফ্যান হৈ পৰিছে একাংশই ভাবি আছে অসমত নেপাল সদৃশ পৰিবেশ সৃষ্টি কৰা এই পৰিবেশ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে এটা মহল বাক্সাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তো দৰ্শকসকল আমাৰ এই ভিডিঅ'টো ইমানেই আছিল যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।